SSLC 2026 ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, ষ্টাৰ, লেটাৰ নাইবা ডিষ্টিংশ্যনলৈ উত্তীৰ্ণ হ'লে অসম চৰকাৰে কি কি পুৰস্কাৰ দিব, ইয়াৰ উপৰিও এইসকল ছাত্ৰ ছাত্ৰীয়ে কি কি সুবিধা পাব, এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ। বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীয়ে এই বিষয়ে প্ৰশ্ন কৰি আছিলে, গতিকে তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ আনন্দৰাম বৰুৱা বঁটা। ইয়াৰ যোগ্যতা, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত 75% বা তাতকৈ অধিক নম্বৰ যেনেকৈ ডিষ্টিংশ্যন নাইবা ষ্টাৰ মাৰ্কছ লাভ কৰিব তেওঁলোকে এই বঁটা পাব। পুৰস্কাৰ, এই আঁচনিৰ অধীনত চৰকাৰে ছাত্ৰ ছাত্ৰীক এককালীন 12,500 টকাকৈ পোনপটীয়াকৈ বেংক একাউণ্টত প্ৰদান কৰিব। আগতে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক লেপটপ প্ৰদান কৰিছিলে, কিন্তু বৰ্তমান সময়ত অসম চৰকাৰে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত 12,500 টকাকৈ প্ৰদান কৰে। এতিয়া আহিছোঁ 2 নম্বৰলৈ। এয়া হৈছে নিযুত মইনা আঁচনি। ইয়াৰ যোগ্যতা, এই আঁচনি কেৱল মেট্ৰিক উত্তীৰ্ণ হোৱা ছাত্ৰীসকলৰ বাবে প্ৰযোজ্য, যিয়ে উচ্চতৰ মাধ্যমিক অৰ্থাৎ HS প্ৰথম বৰ্ষত নামভৰ্তি কৰিব। পুৰস্কাৰ, যোগ্য ছাত্ৰীসকলে একাদশ আৰু দ্বাদশ শ্ৰেণীত পঢ়ি থকা সময়ছোৱাত মাহিলী 1,000 টকাকৈ জলপানী লাভ কৰিব। 3 নম্বৰ, চাহ জনজাতি আৰু আদিবাসী মেধা বঁটা। যোগ্যতা, চাহ জনজাতি সম্প্ৰদায়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব যিকোনো ডিভিজন তেওঁলোকে এই সুবিধা পাব। পুৰস্কাৰ, এই আঁচনিৰ অধীনত মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক এককালীন 10,000 টকা আৰ্থিক সাহায্য হিচাপে প্ৰদান কৰিব। 4 নম্বৰ, পষ্ট মেট্ৰিক স্কলাৰশ্বিপ সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বাবে। যোগ্যতা, সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 50% নম্বৰ লৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব আৰু তেওঁলোকৰ যদি ফেমিলি ইনকাম 2.5 লাখতকৈ কম হয় তেতিয়াহ'লে এই পষ্ট মেট্ৰিক স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। পুৰস্কাৰ, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল অৰ্থাৎ NSPৰ জৰিয়তে এই ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট পৰিমাণৰ বাৰ্ষিক জলপানী লাভ কৰিব। 5 নম্বৰ, OBC SC ST স্কলাৰশ্বিপ। যোগ্যতা, সংৰক্ষিত শ্ৰেণী যেনেকৈ OBC, MOBC, SC ST ভুক্ত যিকোনো ডিভিজনত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে এই জলপানী পাব। পুৰস্কাৰ, চৰকাৰী নিৰ্দেশনা অনুসৰি নামভৰ্তিৰ খৰচ আৰু থকা খোৱাৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ টকা বেংক একাউণ্টত দিয়া হ'ব। এতিয়া আহিছোঁ 6 নম্বৰলৈ। এয়া হৈছে নামভৰ্তিৰ মাচুল ৰেহাই। যোগ্যতা, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড যিকোনো ডিভিজনত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃৰ বাৰ্ষিক উপাৰ্জন যদি 2 লাখতকৈ কম হয় তেন্তে তেওঁলোকে এই সুবিধা পাব। ইয়াৰ সুবিধাসমূহ হৈছে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নাইবা মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত তেওঁলোকে কোনো ধৰণৰ এডমিশ্যন ফিজ দিব নালাগে। ইয়াক হৈছে এইসকল ছাত্ৰ ছাত্ৰীৰ এৱাৰ্ড নাইবা পুৰস্কাৰ। এই সকলোবোৰ সুবিধা লাভ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ নিজৰ নামত এটা সক্ৰিয় বেংক একাউণ্ট থকাটো প্ৰয়োজন আৰু সেই একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে আধাৰ চিডিং থাকিব লাগিব। এয়া কিন্তু বাধ্যতামূলক।